নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ। পঞ্চায়ত নিৰ্বাচন সমাগত, নিৰ্বাচনৰ দিন ঘোষণা হ'ল। কোনে কোনে কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা, এই সম্পূৰ্ণ খবৰ আজি ভিডিঅ'টোত মই জনাব চেষ্টা কৰিম। ৰাজ্যত দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। অহা 2 মে'ত প্ৰথম পৰ্যায় আৰু 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচৰাসকলৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিছে কিছু নিয়ম। সেই অনুসৰি দুটাতকৈ অধিক সন্তান থকা পিতৃ বা মাতৃয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। অৰ্থাৎ মেক্সিমাম বাচ্চা দুটা থাকিব পাৰিব, তাতকৈ বেছি থাকিলে পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰে। লগতে বাল্য বিবাহৰ অৰ্থাৎ চাইল্ড মেৰিজৰ লগত জড়িত কোনো লোক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব নোৱাৰিব।